ফাঁসি হোক, ফাঁসি হোক, ফাঁসি হোক। শান্তনু মহন্ত ফাঁসি হোক, ফাঁসি হোক, ফাঁসি হোক। সিদ্ধার্থ শর্মা ফাঁসি হোক, ফাঁসি হোক, ফাঁসি হোক। সিদ্ধার্থ শর্মার ফাঁসি হোক, ফাঁসি হোক, ফাঁসি হোক। বেকার গোস্বামী ফাঁসি হোক। শ্যাম কানু মহন্তর ফাঁসির দাবি পাবলিকে বিচারি আছে, যাতে পাবলিকৰ ন্যায় লাগে, জুবিনদাৰ ন্যায় বিচাৰি পাবলিকে মানে আন্দোলন কৰি আছে। আপোনালোকে নিশ্চয় চাওক, জুবিনদাৰ মৰমৰ মানুহবিলাকে আজি আন্দোলন কৰি আছে, দুই হাতত লৈ আন্দোলন কৰি আছে যাতে জুবিনদাই ন্যায় পায়। আজি জুবিনদাৰ ন্যায় যদি নাপায় তেতিয়াহ'লে অসমত মানে আগুন লাগিব পাৰে। বাই ভিডিঅ'টো আপোনালোকে চাওক। জুবিনদাৰ ফ্ৰেণ্ডছ যিবিলাক মানুহে জান দিবলৈ বাধ্য হৈ গৈছে, জান দিব লাগে, জান দিবলৈ সাজু, কিন্তু জুবিনদাই ন্যায় পাব লাগিব। আৰু জুবিনদাৰ ন্যায় পোৱাৰ পাছত এই আন্দোলন বন্ধ হ'ব বুলি সিহঁতে মানে কৈ দিলে, যে জুবিনদাই যেতিয়া ন্যায় পাই যাব তেতিয়া আন্দোলন বন্ধ হৈ যাব আৰু আন্দোলন নচলে। আৰু যদি জুবিনদাৰ ন্যায় নোপোৱা হয় তেতিয়াহ'লে শ্যাম কানু মহন্তক মানে য'ত ত'ত পালে তাতে মাৰা হ'ব, এনেকুৱা পাব্লিকে মানে কৈ আছে। আপোনালোকে কি জনাব কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আজি চাওক, মানুহে কৈ আছে এই শ্যাম কানু মহন্তক মানে হেৰি কৰিব লাগে, ফাঁচি দিব লাগে। মানুহে ফাঁচিৰ দাবী চাই আছে। আপোনালোকে নিশ্চয় কমেণ্টত জনাব এইবিলাক মানুহক কি কৰিব লাগে। অসমৰ গৌৰৱ এজন জুবিন দা আছিলে, জুবিন দাক মানে হত্যা কৰিলে সিহঁতক এতিয়ালৈকে শাস্তি প্ৰদান কৰা নাই। আমি শাস্তি চাওঁ, নহ'লে সিহঁতক ফাঁচি দি মাৰিব লাগে। ভিডিঅ'টো শ্বেয়াৰ মাৰি কমেণ্টত জনাব আপোনাৰ মন্তব্য।